নমস্কাৰ সকলোকে জ্ঞান একাডেমি চেনেলটোলৈ পুনৰবাৰ স্বাগতম কৰিছোঁ। আশা কৰোঁ সকলোৱে ভালে আছে। LPP টিচাৰ ভেকেঞ্চিৰ ক্ষেত্ৰত নতুন এটা আপডেট আহি পৰিছে। 8 মাৰ্চৰ পৰা আপোনালোকৰ LPP টিচাৰ ভেকেঞ্চিৰ পুনৰ নিযুক্তি প্ৰক্ৰিয়াৰ এপ্লাই ষ্টাৰ্ট হ'ব। নতুন যোনটো ভেকেঞ্চি ওলাইছে আৰু পুনৰ যোনটো আগৰ যোনটো লিষ্ট আছিলে মেৰিট লিষ্ট ওলোৱা কথা আছিলে আজিৰ, কিন্তু এতিয়ালৈকে আপডেটটো অহা নাই। আহিলে আপোনালোকক জনাই দিম বাৰু। গতিকে এটা ভাল খবৰ, নতুনকৈ পুনৰ এপ্লাই প্ৰচেছ ষ্টাৰ্ট হ'ব। আৰু এটা দুখজনক খবৰ যে ইমান দেৰিলৈকে আগৰ যোনটো পষ্টৰ LPP টিচাৰ ভেকেঞ্চিৰ মেৰিট লিষ্টটো প্ৰকাশ হোৱা নাই। আৰু যদি নতুনকৈ আপডেট আহে আপোনালোকক মই আমাৰ চেনেলটোৰ ফালৰ পৰা জনাই দিম। গতিকে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক, আপডেটটো দি দিম। আৰু বন্ধুসকল, এটা ভোটিং ৰেটো আহি পৰিছে আৰু ভোটিং ৰেটৰ ভিডিঅ'টো আপোনালোকক মই নেক্সট 7টাৰ পিছত আপোনালোকক আপলোড কৰি দি আছোঁ, চাব পাৰিব। ধন্যবাদ।